ধুবুৰী জিলাৰ বিলাসীপাৰা চান্দৰডিঙাত ডিজিটেল সাংবাদিকতাৰ কৰ্মশালা সফল সামৰণি। জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ ধুবুৰী জিলা সমিতিৰ উদ্যোগত ধুবুৰী জিলাৰ বিলাসীপাৰা চান্দৰডিঙাত ডিজিটেল সাংবাদিকতা সন্দৰ্ভত এখন কৰ্মশালা অনুষ্ঠিত হয়। যোৱাৰ জিলা সভাপতি জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সঞ্চালনাত অনুষ্ঠিত কৰ্মশালাৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা সম্পাদক সমৰেশশীল শৰ্মাই। ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়ন সভাপতি গীতাৰ্থ পাঠকে বন্তি প্ৰজ্বলন কৰে। কৰ্মশালা আৰম্ভণিতে চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ অৱসৰী শেখ দেহায়েত উল্লাই চান্দৰডিঙাত ইতিহাস সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে বহলাই কয়। অনুষ্ঠানত কমতাপুৰ সাহিত্য শাসিত পৰিষদৰ মুখ্য পাৰিষদ জীৱেশ ৰায়ো উপস্থিত থাকে। ইয়াৰ পিছতে অনুষ্ঠিত কৰ্মশালাত গীতাৰ্থ পাঠক, যোৱাৰ উপদেষ্টা ৰঞ্জিত কুমাৰ শৰ্মা, সভানেত্ৰী চেমিম চুলতানা আহমেদ, সাধাৰণ সম্পাদক ধনজিৎ দাস সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কৰ্মশালাত ধুবুৰী, বঙাইগাঁও, বৰপেটা, কোকৰাঝাৰৰ পৰা ভালে সংখ্যক সাংবাদিকে অংশগ্ৰহণ কৰে। বিলাসীপাৰাৰ পৰা বিজু ঘোষৰ ৰিপৰ্ট, বিজনেছ ফাষ্ট 24। মিডিয়াই হৈছে মিডিয়াৰ মূল এটি ঘূৰি ফুৰাৰ পিছত যে এদিনৰ আমাক আকৌ টোপনি কৰি থাকে আপোনালোকে ঘৰত হৈ যায় বহি আছে নহয়, সঁচাকৈ বৰ ভাল লাগিছে আৰু বহুত নতুন মই দেখিছোঁ, খুব ভাল লাগিছে। এইটো বস্তু যাচাই কৰি প্ৰমাণিত কৰি এটা তথ্য আগবঢ়োৱাটোৱে হৈছে সাংবাদিকৰ উদ্দেশ্য। সেই ডিজিটেলেই হওক, প্ৰিণ্টেই হওক, ইলেক্ট্ৰনিকেই। কিন্তু ডিজিটেল মাধ্যম আমাৰ ৰাজ্যিক সম্পাদক, আমাৰ আৰু কেইবাজন এতিয়া আমাৰ সভাপতিজনক সম্বোধনা জনাম। অভ্যাস থাকিলেও সাংবাদিকৰ সন্মুখত কথা কওঁতে অলপ হুঁচিয়াৰহে ক'ব লাগে আছে। আমি যেতিয়া কলেজত পঢ়োঁ, আমাৰ কিছু ছাত্ৰ বন্ধু আছে, তাৰ আগত কথা ক'বলৈ পাই। প্ৰথম কথা হ'ল যে ঐতিহাসিক চান্দৰডিঙা আৰু ডিজিটেল মিডিয়া ৰিপৰ্টিং দুটা বৰ এটা খুব সুন্দৰ মই সংযোগ দেখিছোঁ। এই ঐতিহাসিক চান্দৰডিঙা এই প্ৰথমবাৰৰ বাবে আহিছোঁ, ইমান সুন্দৰ আৰু ইমান সমলেৰে ভৰা। আমি বিভিন্ন ধৰণৰ ভিউৱাৰ্ছ পোৱা নিউজ যে কৰোঁ, কেৱল ভিউৱাৰ্ছ নিউজ কৰাটো আমাৰ দায়িত্ব শেষ নহয়। আমাৰ যি ঐতিহাসিক সম্বল আছে, আমাৰ যি ধৰ্ম নিৰপেক্ষতা আছে, আমাৰ সংবিধান প্ৰদত্ত যি অধিকাৰ অক্ষুণ্ণ ৰখাৰ বাবে আমি যি প্ৰয়াস প্ৰতিজন নাগৰিকে কৰে, তেওঁলোকৰ মনৰ কথা তুলি ধৰাৰ যি প্ৰয়োজন আছে, এই সকলোখিনি কিন্তু আমাৰ আজি নতুন প্ৰজন্মৰ সাংবাদিকসকলে কৰাৰ বৃহৎ তাগিদা অনুভৱ হৈছে। জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামে ডিজিটেল মিডিয়া ৰিপৰ্টিঙৰ এটা সৰুকৈ ৱৰ্কশ্বপ কৰিলে, আপোনালোকে সকলো তাত আছিলে। এই ৱৰ্কশ্বপত আমি কোৱা হৈছে যে ডিজিটেল মাধ্যম অনাগত আৰু বৰ্তমানৰ যি ফিউচাৰ সংবাদ মাধ্যমৰ ভৱিষ্যত বুলি কোৱা হৈছে। এই সংবাদ মাধ্যমৰ যদি ভৱিষ্যত হয়, ইয়াক আমি সঠিক ৰূপত কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, কেনেকৈ আমি ফেক নিউজৰ পৰা বাচি থাকিব পাৰোঁ, কেনেকৈ আমি নিজকে অধিক অৰ্হতাপূৰ্ণ কৰি ৰাখিব পাৰোঁ, কেনেকৈ আমি নিজকে অধিক জ্ঞান বৰ্ধন কৰিব পাৰোঁ, কেনেকৈ সঠিক ৰূপত বাতৰি পৰিৱেশন কৰিব পাৰোঁ, এই বাতৰি যাতে মানুহৰ মনত কেৱল চাঞ্চল্যৰ সৃষ্টি নকৰি আৰু কিছু ৰাইজৰ মাজতো জ্ঞানৰ খোৰাক যোগায়, তাৰ কাৰণে আমি নিজে কেনেকৈ জ্ঞানলব্ধ হ'ব পাৰোঁ, এই গোটেই কথাবিলাক আজি আমাৰ ইয়াত আলোচনা হৈছে। আৰু মই ভাবোঁ এনেকুৱা ধৰণৰ উৎসৱ আৰু হৈ থাকিলে আমি সাংবাদিকসকল ব্যক্তিগতভাৱে সবল হ'ব পাৰিম।